নমস্কাৰ জিআৰজি ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো কনষ্টেন্ট ইলাষ্টিচিটি অফ সাবষ্টিটিউশন প্ৰডাকশন ফাংচন অৰ্থাৎ স্থিৰ প্ৰতিকল্পন স্থিতিস্থাপক উৎপাদন ফলন অৰ্থনীতিৰ বিশেষকৈ ম্যাথমেটিক্যাল ইকনমিক্সৰ এটো এটা বিশেষ গুৰুত্বপূৰ্ণ টপিক। আমি ইতিমধ্যে সিএস প্ৰডাকশন ফাংচনৰ আগৰ ভিডিঅ'টোত ইয়াৰ যিখিনি বেসিক কনসেপ্ট সেইখিনি দিছিলো আৰু দুটা প্ৰপাৰ্টি প্ৰুফ কৰি দেখাইছিলো। আজি আমি আলোচনা কৰিম প্ৰপাৰ্টি 3 পৰা। গতিকে ছাত্ৰ ছাত্ৰীসকলে আগৰ ভিডিঅ'টো যদি চাই লয় নিশ্চয় এই ভিডিঅ'টো বুজাত সহজ হ'ব। এতিয়া আমি আমাৰ প্ৰথম প্ৰপাৰ্টিটো আছিল যে C is production function is a linear homogeneous production function of degree 1. নেক্সট আছিল যে C is production function satisfied Euler's production function. হেতুটা আমি প্ৰপাৰ্টি প্ৰুফ কৰি দেখাইছো আগৰ ভিডিঅ'টোত। এতিয়া আজি আমি 3 নম্বৰ প্ৰপাৰ্টিটোৰ পৰা আৰম্ভ কৰিম। 3 নম্বৰ প্ৰপাৰ্টিটো হ'ল যে C is production function nor जी आइसोक्वान कर्व हे आइसोक्वान कर्व स्लोप्स निगेटिवली गतिके सीएस प्रोडक्शन फांक्शनर उत्पादन जिडाल रेखा अर्थात सम उत्पादन रेखाडाल कि होइसे निगेटिवली स्लोप হয়। এতিয়া আমি হেতু থিওৰি পাইছো তাক আমি কি কৰিম ম্যাথমেটিক্যালি প্ৰুফ কৰিম। এতিয়া ম্যাথমেটিক্যালি প্ৰুফ কৰাৰ আগত আমি এটা কন্ডিশন চাই লওঁ যে dk ডিভাইডেড বাই dl লেস দেন যেতিয়া 0 হ'ব তেতিয়া আমি কি কৰিম এটুকে আমি কম যে আইসোক্ৱান কাৰ্ভ নিগেটিভলি স্লোপ এই কন্ডিশনটো আমি ফুলফিল কৰিব লাগিব। গতিকে প্ৰথম কন্ডিশন আহিল হেতু ফুলফিল কৰিবলৈ আমি কেনেকৈ কৰিম চাই লওঁ। ইয়াতে প্ৰথমতে ধৰি আমাৰ যেটো জেনাৰেল ফৰ্ম আছিল CES প্ৰডাকশন ফাংচনৰ হেতু হ'ল Q = A del K to the power minus rho plus 1 minus rho L to the power rho whole minus 1 by rho। এতিয়া আমি জেনাৰেল যেটো আমাৰ প্ৰডাকশন ফাংচন হেতু লৈ ললো Q = ফাংচন অফ LK। এই আমাৰ এই প্ৰডাকশন ফাংচনটোক আমি কি কৰিলো টোটাল ডিফাৰেন্সিয়েচন উলিয়ালো ইয়াৰ পৰা dq = del q divided by del l অৰ্থাৎ পাৰ্শিয়াল ডিফাৰেন্সিয়েচন অফ q with respect to l and dl plus partial differentiation of q with respect to k dk। এতিয়া যেহেতু dk = 0 গতিকে টোটাল ডিফাৰেন্সিয়েচন এটো dq = 0 গতিকে এটা আমি 0 পাতিলো। এটো del q del l আমি আগৰ ভিডিঅ'টো দেখুৱাইছিলো কেনেকৈ উলিয়াইছো fl অৰ্থাৎ ফাৰ্স্ট ডিফাৰেন্সিয়েচন অফ l এটোক আমি del q del l = মাৰ্জিনাল প্ৰডাক্টিভিটি অফ l এটো মানে এটো আৰু ইয়াৰ ৰিজাল্টটো আমি পাই থৈছো এটো। নেক্সট fk ও ঠিক একে এটো হ'ল মাৰ্জিনাল প্ৰডাক্টিভিটি অফ ক্যাপিটাল আৰু এটো আমি ৰিজাল্ট আগতে উলিয়াই থৈছো। গতিকে এই ৰিজাল্টটোতে আমাক কি কৰিব এটো প্ৰুফ কৰা dk ডিভাইডেড বাই dl লেস দেন 0 প্ৰুফ কৰা সহায় কৰিব। এতিয়া আমি ইয়াত চাও যেহেতু এটো আমি এইটাৰ মান এনেকে বহাই দিলো fl fk আৰু এটো আমি কৰি পেলাই পালো dk ডিভাইডেড বাই dl - fl ডিভাইডেড বাই fk। ইকিলেকে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছে। নেক্সট dk dl আমি উলিয়াব লাগিব। এতিয়া আমি দেখিছো এটা মাইনাস গতি এটো মাইনাস পাতি ললো ফাংশন অফ l মানে ফার্স্ট ডিফারেন্সিয়েশন অফ l ইয়াৰ ৰিজাল্টটো 1 minus del এটো আমি পাতি ললো। নেক্সট del a to the power rho q by k এটো পাতি ললো। এতিয়া এটো আমি কি কৰিব লাগিব সমাধান কৰিব লাগিব। আমি কেনেকৈ সমাধান কৰিম চাই লওঁ। তিনে উজু হয় ছাত্ৰ ছাত্ৰীসকলে এবাৰ অনুশীলন কৰিলে নিশ্চয় পাৰিব। মাইনাস আমাৰ আগত থাকিলে 1 minus del a to the power rho q by l 1 plus rho into a to the power rho del next ahile k by q 1 plus rho minus 1 plus rho a to the power rho q by l 1 plus rho into এতিয়া আমি কি কৰিব পাৰো a to the power rho divided by del k এটো আমি এনেকৈ লিখিব পাৰো k1 পাৱাৰ আৰু এফালে rho q2 আমি এনেকৈ লিখো q এফালে থাকিলে q to the power rho ঠিক তেনেকৈ আমি এটো ইয়াতে তেনেকৈ লিখি যাব পাৰো। তো আকৌ লিখি দিছো আমি q
আৰু q টু দি পাৱাৰ rho l টু দি পাৱাৰ rho এইটো আমি এনেকৈ লিখিব পাৰোঁ এতিয়া আমাৰ ব্ৰেকেট নিদিলেও এতিয়া আমি চাওঁ কি সমাধান কৰিব পাৰোঁ ইয়াত আমাৰ নিশ্চিতভাৱে ওলাই থকা সমাধানকেইটা হ'ল এইটো আমি কাটিব পাৰিম এইটো কাটিব পাৰিম এইটো পাৰিম এইটো পাৰিম আৰু আমাৰ যাব a rho যাব নেক্সট আমাৰ কি থাকিব নেক্সট থাকিলে k এতিয়া 1 প্লাছ rho ওপৰত থাকিলে তলত থাকিলে আমাৰ এইটো ডেল ইনটু ওপৰত k টু দি পাৱাৰ rho নেক্সট থাকিলে l টু দি পাৱাৰ rho এতিয়া আমি এইটো ভাঙি নেদেখালেও হ'ব আমি এইটো আকৌ আগৰ লিখাকে লিখি পেলাওঁ k l 1 প্লাছ rho এইটো হ'ল আমাৰ সমাধান এতিয়া এইটো আগত যেহেতু মাইনাছ হৈ আছে এইটো আমাৰ মাইনাছটো আহি থাকিব লগত এইটো ছাত্ৰ ছাত্ৰীসকলে পাতিবলৈ নাপাহৰিব এতিয়া এইটো মাইনাছ আহি আছে গতিকে ইয়াত আমি দেখিছোঁ ডেল লেছ দেন 0 নেক্সট কে এল আৰু rho greater than 0 গতিকে এনেকুৱা কণ্ডিশ্যনত আমি কি বুলি ক'ব পাৰোঁ ডি কে ডি এল লেছ দেন এইটো হ'ল 0 যিহেতু মাইনাছত ওলাইছে গতিকে আমি এনেকৈ কি কৰিব পাৰিম প্ৰথম প্ৰপাৰ্টিটো মানে 3 নম্বৰ প্ৰপাৰ্টি আমাৰ এইটো ভিডিঅ'ৰ প্ৰথম 3 নম্বৰ প্ৰপাৰ্টিটো আমি এনেকৈ প্ৰুভ কৰিব পাৰিম গতিকে আমি এইখিনি আনচাৰটো লিখি থৈছোঁ ডি কে ডিভাইডেড বাই ডি এল ইজ ইকুৱেল 1 মাইনাছ ডেল কে বাই এল হোল 1 প্লাছ rho এইটো হ'ল আমাৰ ডি কে ডি এলৰ মান ঠিক আছে আমি এতিয়া নেক্সট 2 নম্বৰটো কৰিব খুজিছোঁ সেইটো হ'ল যে isoquant of CES production function is convex to the origin গতিকে আমি ইয়াত কি লিখম অন্য আমাৰ যিটো প্ৰপাৰ্টি সেইটো হৈছে যে স্থিৰ প্ৰতিকল্পন স্থিতিস্থাপকতাৰ উৎপাদন ফলনৰ যিডাল আইসোকুৱাণ্ট কাৰ্ভ অৰ্থাৎ সম উৎপাদন ৰেখা সেই সম উৎপাদন ৰেখাডাল মূল বিন্দুৰ প্ৰতি কি হয় উত্তল হয় সেইটো আমাৰ থিয়ৰী আৰু মেথমেটিকেলি আমি সেইটো কি বুলি ক'ম সেইটো আমি ক'ম যে ডি কে ডি এল ডি স্কোৱাৰ কে ডি এল স্কোৱাৰ গ্ৰেটাৰ দেন 0 গতিকে আমি এইটো যেতিয়া প্ৰুভ কৰিম তেতিয়া কি হ'ব আমি এইটো কনভেক্স বুলি ক'ব পাৰিম এটা কনভেক্স বুলি আমি ক'বলৈ প্ৰথমতে আমি তেতিয়াহ'লে কি কৰিব লাগিব এইটো প্ৰুভ কৰি ল'ব লাগিব ঠিক আছে এতিয়া আহিলে ডি কে ডি এল স্কোৱাৰ কে ডি এল স্কোৱাৰ ইজ ইকুৱেল কি আছিলে ডি এল ডি কে ডি এল এতিয়া ডি কে ডি এল আমি মানটো বহাই দিওঁ ডি এল 1 মাইনাছ ডেল কে বাই এল হোল 1 প্লাছ rho এইটো হ'ল আমাৰ ডেৰিভেটিভ কৰিবলগীয়া ফাংচনটো এতিয়া আমি এইটো ডেৰিভেটিভ কৰিলে কি হ'ব 1 প্লাছ rho কনষ্টেণ্ট ফিগাৰ 1 মাইনাছ ডেল ডিভাইডেড বাই ডেল নেক্সট কে বাই এল হোল 1 প্লাছ rho মাইনাছ 1 এইটো যিহেতু কম্পজিট ফাংচন কৰি কৰিব লাগিব গতিকে ডি এল কে বাই এল এইটো আমাৰ এনেকৈ থাকিব এতিয়া ইয়াৰ পিছত আমি কি কৰিম 1 প্লাছ rho নেক্সট 1 মাইনাছ ডি কে ডি এল ইয়াত কিন্তু এটা মাইনাছ থাকি গৈছে দেই ডি কে ডি এল ইজ ইকুৱেল এইটো মাইনাছৰ মান যিহেতু এইটো মাইনাছত ওলায় সেইটো ছাত্ৰ ছাত্ৰীসকলে নাপাহৰিব আকৌ মাজু বন্ধনী দিলে আমি এইটো গ বন্ধনী দিয়াই ভাল মিলাই ল'ব ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ আগত মুঠতে মাইনাছ এটা দি যাব নেক্সট আহিলে 1 প্লাছ rho কে বাই এল এইটো 1 কেঞ্চেল থাকিলে rho এতিয়া ডি কে ডি এলক আমি এইটো কে বাই এলক ডেৰিভেটিভ কৰিলে কি কৰিব লাগিব এইটো আমাৰ কুৱেশ্যন ৰুল ইউজ কৰিব লাগিব গতিকে এল আহিলে ডি কে ডিভাইডেড বাই ডি এল মাইনাছ কে ডি এল এইটো আহিলে ডি এল ডিভাইডেড বাই এল স্কোৱাৰ এইটো এটা আমাৰ এক্সট্ৰা ফিগাৰ ইয়াৰ পিছত আমি কি কৰিম মাইনাছ 1 প্লাছ rho 1 মাইনাছ ডেল কে বাই এল rho এতিয়া আমি দেখিছোঁ এইটো 1 থাকিব এইটো হ'ল এল ডি কে ডি এল মাইনাছ ইয়াত এইটো 1 হ'ব এইটো গতিকে এইটো কে এইটো থাকিলে এল স্কোৱাৰ এতিয়া আমি নেক্সট ষ্টেপত কৰিম
নেক্সট ষ্টেপত আমি কি কৰিম -1 প্লাছ ৰ 1 মাইনাছ ডেল ডেল k/l ৰ এতিয়া আমাৰ এইটো l এতিয়া আমি আকৌ কি পাতিব লাগিব dk ডিভাইডেড বাই dl এইটো মাইনাছ আছিলে ইয়াত মাইনাছ থাকি গৈছে dk ডিভাইডেড বাই dl ৰ সূত্ৰটো আমি আকৌ ইয়াত পাতিম dk যিটো আমি পাতি থৈছিলোঁ আগতে উলিয়াই থৈছিলোঁ dk dl ৰ আহিলে l টো আমাৰ ইয়াত আহিব -1 মাইনাছ ডেল ডেল k/l এইটো হ'ল 1 প্লাছ ৰ আমি এনেকৈ কৰিলোঁ এতিয়া আৰু ইয়াত থাকি গৈছে এইটো -k আৰু ডিভাইডেড বাই l স্কোৱাৰ এইখিনিলৈকে আমি এনেকৈ কৰিব লাগিব এতিয়া ইয়াৰ পিছত আমি কি কৰিম 1 প্লাছ ৰ 1 মাইনাছ ডেল ডেল k/l ৰ এই মাইনাছটো আমি কমন লৈ দিওঁ তেতিয়া আমাৰ ইয়াত থাকিব 1 মাইনাছ ডেল ডেল k/l 1 প্লাছ ৰ আহিলে এফালে এইটো যেহেতু আমি কমন ল'লোঁ গতিকে এইটো প্লাছ k থাকিলে l স্কোৱাৰ যেহেতু এইটো ইনটু হৈ আছে গতিকে মাইনাছে মাইনাছে আমি কি কৰিম এইটো প্লাছ হৈ যাব গতিকে 1 প্লাছ ৰ 1 মাইনাছ ডেল ডেল k/l ৰ নেক্সট আহিলে 1 মাইনাছ ডেল ডেল এইটো হ'ল k/l হোল 1 প্লাছ ৰ প্লাছ k ডিভাইডেড বাই l স্কোৱাৰ ইজ গ্ৰেটাৰ দেন 0 গতিকে আমি কি কৰিলোঁ এনেকৈ এতিয়া আমাৰ আছিলে এইটো d স্কোৱাৰ k ডিভাইডেড বাই dl স্কোৱাৰ এইটো আমি গ্ৰেটাৰ দেন 0 বুলি প্ৰুভ কৰিলোঁ অৰ্থাৎ CES প্ৰডাকশ্যন ফাংচনৰ কি হৈছে যিডাল আইচোকুৱান কাৰ্ভ সেইডাল কনভেক্স টু দ্য অৰিজিন আমি এনেকৈ এইটো প্ৰুভ কৰি দেখুৱাব পাৰোঁ নেক্সট আহিলে আমাৰ থাৰ্ড প্ৰপাৰ্টিটো আমি CES প্ৰডাকশ্যন ফাংচনৰ গুৰুত্বপূৰ্ণ প্ৰপাৰ্টিটোৱে হৈছে থাৰ্ড প্ৰপাৰ্টি যে ইয়াৰ কি হৈছে ইলাষ্টিচিটি অফ CES প্ৰডাকশ্যন ফাংচনৰ ইলাষ্টিচিটি কি বুলি কৈছে ধ্ৰুৱক বুলি কৈছে অৰ্থাৎ ইয়াক এনেকৈ ধৰা হৈছে 1 প্লাছ ৰ কিন্তু আমাক CET প্ৰডাকশ্যন ফাংচনত কি বুলি কৈছিলে ইকুৱেল 1 বুলি কৈছিলে এতিয়া আমাক ইয়াত কৈছে ই কেতিয়াও একৰ সমান নহয় ই এটা ধ্ৰুৱকহে ঠিক আছে সেইটো আমি প্ৰমাণ কৰি দেখুৱাব লাগে এতিয়া সেইটো প্ৰমাণ কৰিবলৈ আমি কি কৰিম নেক্সট ষ্টেপত আকৌ আমি চাম এতিয়া ইলাষ্টিচিটি বুলি ক'লে আমি কি বুজোঁ যে যিহেতু প্ৰডাকশ্যন ফাংচনৰ ইলাষ্টিচিটি গতিকে প্ৰডাকশ্যন ফাংচনৰ ইলাষ্টিচিটি কি হ'ব যে ডেল k/l হ'ল মূলধন আৰু চমৰ অনুপাতৰ পৰিৱৰ্তন ডিভাইডেড বাই ডেল ডেলটো নালাগে অৰিজিনেল l শ্ৰম আৰু মূলধনৰ অনুপাত প্ৰথম আহিলে সেইটো তাৰপিছত ডিভাইডেড বাই ডেল মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন অফ LK ডিভাইডেড বাই মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন অফ LK গতিকে আমি কি পালোঁ ইলাষ্টিচিটিটো আমি তেতিয়াহ'লে কেনেকৈ নিৰ্ণয় কৰিব পাৰোঁ যে শ্ৰম আৰু মূলধনৰ শতাংশ পৰিৱৰ্তন তাৰপিছত আহিলে প্ৰান্তিক কাৰিকৰী প্ৰতিকল্পনৰ শতাংশ পৰিৱৰ্তনৰ অনুপাতেই হৈছে প্ৰডাকশ্যন ফাংচনৰ ইলাষ্টিচিটি অৰ্থাৎ স্থিতিস্থাপকতা এতিয়া এই স্থিতিস্থাপকতাটোৰ পৰা আমি ইয়াৰ যে মানটো সিগমা ইজ ইকুৱেল 1 বাই 1 প্লাছ ৰ সেইটো আমি নিৰ্ণয় কৰি খাব লাগে এতিয়া ইয়াত আমি জানো যে মাৰ্জিনেল ৰেট অফ টেকনিকেল ছাবষ্টিটিউশ্যন LK ইজ ইকুৱেল PL ডিভাইডেড বাই PK সেইটো আমি মনত ৰাখিম এতিয়া এইটোক আমি আগত সৰু কৰিব পাৰোঁ ডেল k/l ঠিক সৰু নহয় ইয়াক আমি বেলেগ ধৰণে লিখিব পাৰোঁ পৰিৱৰ্তন কৰিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলে জানে এইবোৰ কথা যেহেতু আগতে পাই আহিছে p/l আৰু এইটো হ'ল p/k তাৰমানে এইটো আমি ওপৰলৈ নিম আৰু এইটো নেক্সট আহিলে ডেল PL ডিভাইডেড বাই p/k এতিয়া আমি লিখিব পাৰিম ডেল k/l ডিভাইডেড বাই ডেল PL ডিভাইডেড বাই PK into PL divided by PK divided by K/L গতিকে এইখিনিলৈকে আমি কি কৰিব লাগিব প্ৰথম ষ্টেপত উলিয়াই ল'ব লাগিব এতিয়া ইয়াৰ পিছত আমি জানো যে উৎপাদক এজনে কেতিয়া ভাৰসাম্য অৱস্থা লাভ কৰে যেতিয়া উৎপাদকজনৰ কি হয় আইচোকষ্ট এণ্ড আইচোকুৱান ইকুৱেল হয় এতিয়া আইচোকষ্ট কাৰ্ভৰ শ্লোপ আৰু আইচোকুৱান কাৰ্ভৰ শ্লোপ ইকুৱেল হ'লে কি হ'ব সেইটো আমি মেথমেটিকেলি দেখুৱাম DK
বাই DL ইজ ইকুৱেল PL বাই PK আমি এনেকৈ দেখুৱাব পাৰোঁ মানে এইটো আইচ'কষ্টৰ আৰু এইটো আইচ'কুৱাণ্টৰ শ্লোপ হয় গতিকে এইটো আমি এনেকৈ দেখুৱালোঁ এতিয়া DK বাই DL যিহেতু DK বাই DL আমি আগতে উলিয়াই থৈছোঁ নিৰ্ণয় কৰি থৈছিলোঁ সেইটো কি আছিলে -1 মাইনাছ ডেল ডিভাইডেড বাই ডেল ইনটু K বাই L আহিলে তাৰপিছত 1 প্লাছ ৰ এইটো আমি আগতে উলিয়াই থৈছোঁ এইফালে আহিলে PL বাই PK গতিকে PL বাই PK মানটো আমি কি পালোঁ এইটো -1 মাইনাছ ডেল ডিভাইডেড বাই ডেল K বাই L হ'ল 1 প্লাছ ৰ এতিয়া নেক্সট ষ্টেপত আমি কি কৰিম এইখিনিলৈকে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে বুজিছে গতিকে ভালকৈ কথাটো চালে ধৰিব পাৰিব এতিয়া K বাই Lৰ K বাই Lক আমি কি কৰিম ডিৰাইভেটিভ কৰিম উইথ ৰেচপেক্ট টু ডিৰাইভেটিভ কৰিম PL ডিভাইডেড বাই PK গতিকে আমি কেনেকৈ লিখিম ডেল আহিলে আমাৰ নেক্সট PL ডিভাইডেড বাই PK ডিভাইডেড বাই ডেল K বাই L অৰ্থাৎ পাৰ্চিয়েল ডেৰিভেটিভ অফ PL ডিভাইডেড বাই PK উইথ ৰেচপেক্ট টু K বাই L আমি এইটো লিখিম এতিয়া ইয়াৰ পাছত আমি কি কৰিম ডেল নেক্সট আহিলে ডেল K বাই L আমি এইটো পালোঁ K বাই L তাৰপিছত আমাৰ ফাংচনটো হ'ল এইটো গতিকে আমি ইয়াক কি কৰিম -1 মাইনাছ ডেল K বাই L চৰি এইটো ফাংচন আমাৰ ডেল PL ডিভাইডেড বাই PK K বাই L 1 মাইনাছ ডেল DK ডিভাইডেড বাই DL আমি সূত্ৰটো আমাৰ কোনখিনিত আছিলে পাহৰি গৈছোঁ আমি আকৌ পাতি লৈছোঁ অকণ খেলিমেলি হৈছে ডেল মোহাৰি দিয়াৰ কাৰণে অকণমান খেলিমেলি হৈ যায় K বাই L 1 প্লাছ ৰ ঠিক আছে এতিয়া আমি এইটোক যদি এইটো আমি এনেকৈ কৰিলোঁ গতিকে এতিয়া এইটো আমাৰ কি হ'ল DD K বাই L এইটো হ'ল এইটোক আমি ডিৰাইভেটিভ কৰিম তাৰমানে এখন আমি আকৌ ইয়াত পাতি লৈছোঁ ঠিক আছে এতিয়া আমি চালোঁ যে ইয়াত 1 মাইনাছ ডেল ডিভাইডেড বাই ডেল সেইটো কনষ্টেণ্ট ফিগাৰ থাকিলে তাৰপিছত 1 প্লাছ ৰ K বাই L 1 প্লাছ ৰ -1 এতিয়া এইটো যিহেতু কম্পজিট ফাংচন কৰি ক'ব লাগিব গতিকে এইটো আমি ষ্টেপ এটা দেখুৱাই দিছোঁ DD K বাই L এইটো K বাই L আকৌ এইটো আমাৰ কি হ'ব 1 হ'ব গতিকে এইটো আমি নকৰিলেও হয় তথাপিতো ছাত্ৰ ছাত্ৰীসকলে বুজি নাপাব নহয় সেইকাৰণে কৰি দেখুৱাইছোঁ 1 প্লাছ ৰ K বাই L ইয়াত থাকিলে ৰ এইটো হ'ল গোটেই ফিগাৰটো 1 গতিকে আমি এই মানটো পালোঁ পাৰ্চিয়েল ডেৰিভেটিভ অফ PL ডিভাইডেড বাই PK উইথ ৰেচপেক্ট টু K বাই Lৰ মান পালোঁ আমি এইটো গতিকে এইখিনিলৈকে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছে গতিকে এইকণ ছাত্ৰ ছাত্ৰীসকলে যদি কেলকুলেশ্যন কৰি চায় তেতিয়াহে কিন্তু কথাটো ধৰিব পাৰিব নেক্সট ষ্টেপত এতিয়া আমি কি কৰিম ইলাষ্টিচিটি যিটো পাইছিলোঁ ইলাষ্টিচিটি যিটো আমাৰ ফৰ্মুলা আছিলে ফৰ্মুলাটোত আমি বহুৱাই দিম গতিকে আমি লিখি ল'লোঁ সিগমা ইজ ইকুৱেল ডেল 1 মাইনাছ ডেল 1 প্লাছ ৰ ইনটু L টু দি পাৱাৰ ৰ K টু দি পাৱাৰ ৰ আমি এনেকৈ লিখিলোঁ তাৰপাছত নেক্সটটো আছিলে আমাৰ 1 মাইনাছ ডেল নেক্সট আছিলে ডেল ইনটু K টু দি পাৱাৰ 1 প্লাছ ৰ আৰু এইটো আছিলে আমাৰ L 1 প্লাছ ৰ ডিভাইডেড বাই K বাই L এইখিনিলৈকে আমি এনেকৈ কৰি ল'ব লাগিব নেক্সট ষ্টেপত L 1 মাইনাছ ডেল 1 প্লাছ ৰ ইনটু L ৰ K ৰ ইনটু 1 মাইনাছ ডেল ইনটু K 1 প্লাছ ৰ L 1 প্লাছ ৰ ইনটু L বাই K নেক্সট আহিলে ডেল 1 মাইনাছ ডেল 1 মাইনাছ ৰ
L rho K rho 1 minus del del K rho L তাৰপিছত L rho into L by K। এতিয়া আমি চাওঁ কি কি কেনসেল কৰিব পাৰিম। del del 1 minus del L rho K rho নেক্সট আহিলে K L L। এতিয়া কি থাকিলে আমি চাওঁ, আমাৰ থাকিলে 1 মাইনাছ এইটো আমাৰ 1 মাইনাছ ৰো আছিলে দেই, 1 মাইনাছ ৰো আমাৰ থাকিলেগৈ কি 1 মাইনাছ নহয়, এইটো 1 প্লাছেই হ'ব লাগে, এইটো চৰি এইটো ভুল হৈ গৈছে 1 প্লাছ ৰো ছাত্ৰ ছাত্ৰীটো চাব এনেকৈ আমি মোহাৰি থাকোঁ যে কেতিয়াবা প্লাছ মাইনাছ ইফাল হৈ যাব পাৰে। গতিকে এইটো 1 প্লাছ ৰো থাকিলে 1 প্লাছ ৰো। এতিয়া আমাৰ ফাইনেল ৰিজাল্টটো আমি পালোঁগৈ যে সাবস্টিটিউশন ইলাস্টিসিটি অফ সাবস্টিটিউশন প্রোডাকশন ফাংশন কি হৈছে সিগমা ইজ ইকুয়াল 1 প্লাস 1 বাই 1 প্লাস রো। এটা এটা কথা ছাত্ৰ ছাত্ৰীসকলে চাব, যদি ইয়াত আমাৰ এটা আমি আৰু সমাধান দিব পাৰোঁ লাষ্টত, এই কিউ মানটো যদি এই ৰো মানটো যদি -1 হয় তেনে চি এছ প্ৰডাকশ্যন ফলনটো কি হ'ব, এটা সৰলৰৈখিক উৎপাদন ফলন। তাৰপিছত নেক্সট আহিলে যদি ৰো ইজ ইকুৱেল 0 হয় তেতিয়া কি হ'ব, সিগমা ইজ ইকুৱেল 1 হ'ব। অৰ্থাৎ ইয়াক কি কৰিব পাৰিম, আমি চি ডি প্ৰডাকশ্যন ফাংচনলৈ ট্ৰেন্সফাৰ কৰিব পাৰিম। গতিকে এনেকৈ আমি এই প্ৰপাৰ্টিখিনি সমাধান কৰিব পাৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে, থেংক ইউ।